আজি ইয়াতে বহুত মানুহ হৈছে এই মন্দিৰটোত, গণেশ মন্দিৰটোত। তো নমস্কাৰ সকলোকে, আৰু সকলোৱে কিজানি ভালে আছে আৰু ভালে থাকিবই লাগিব। তো আজি গুৱাহাটীলৈ যাম, তো তেলটো ভৰাই লওঁ ইয়াত, আৰু লগতে যাব মোৰ ভাইটি, ইয়াৰ নাম যদুমণি, আমি বাপন বুলি মানুহ না। বঢ়িয়া, গুড মৰ্ণিং। ভালে আছে না? তো বলক। আজি ইয়াতে বহুত মানুহ হৈছে এই মন্দিৰটোত, সেইকাৰণে মানুহ বহুত গোট খাইছে, আৰু মন্দিৰটোত ভাল লাগে, বহুত মানুহ আজি, সুন্দৰ পৰিৱেশ। জয় গণেশ বাবা। শৰাইঘাট দলং পালোঁ, জামটো অলপ কম আছে, চাই ল'ব পাৰে এবাৰ। লাগিব মোটামুটি 40-45 মিনিট লাগি যাব কিজানি, কমো লাগিব পাৰে। আহি আমি চতুৰ্থ অসম আৰক্ষী বাহিনীৰ এইটো গেটটো পালোঁ। এতিয়া আমি ভিতৰত সোমালোঁ, তাৰ যিখিনি কাম আছে সেইখিনি কৰি পেলাই আমি আকৌ ৰিটাৰ্ণ হ'ম। এতিয়া চাওক কিমান দেৰি হয়, বেছি দেৰি নহ'ব কিজানি, অলপ সময়ৰ কাম বুলি কৈছে। এইটোৱে ভিতৰত, এনেকৈ দেখুৱাইছোঁ আপোনালোকক। চ' আমি কাহালিপাৰা ফৰ্ট এভিভেন আহি পালোঁ, আৰু এতিয়া মোৰ ককা হয়, আপা হয়, তো তেওঁ ভিতৰত গ'ল, এতিয়া আমিও যাম, কিবা টেষ্ট আছে এইটো কৰিব তাৰমানে। তো জেগাটো চাওক, বঢ়িয়া ধুনীয়া লাগিছে। তো ভগৱানৰ নাম লৈ আমি এতিয়া ওলাম ইয়াৰ পৰা, আমাৰ কাম হৈ গ'ল। এটা কিরকম খবর সবর? মজা না? ওই দাদা ভালো আছে? একদম ধুনীয়া, ভাত খাবলৈ পাইছো। আপনার ভাল নাই? আচ্ছা, হাই বলে দি দে তা। হাই দি দে। হাই বলে দি দে। তো আমি হোটেল বিউটিত এতিয়া ভাত খাম, তো আমার কারণে ভাত রেডি কৰি আছে। তো ভাল লাগে ইয়াতে, কি মানে কি খোলা আৰু মন বিলাক, হয় না দাদা? কোনো ভেজাল নাই নেকি? সেইটোৱে, এতিয়া ভাতটো খাই লওঁ। ইয়াত বাঁহৰ গজা পোৱা যাব আপোনালোকে, আৰু বেছি দাম নহয়, 30 টকা বটল। আৰু ইফালে আছে 50 টকা বটল, হা বাইদেউ? অঁ, বঢ়িয়া। এইফালে এতিয়া ৰাস্তাৰ কাম হৈয়ে আছে, চ' কিমান দিন লাগে নাজানো আৰু। এইটো 11 কৰিডৰ বুলি কয়। তো এইফালেদি হাতী পাৰ হ'ব, তাৰমানে হাতী। তো ইয়াতে ভালেকেইটা 11 কৰিডৰ আছে, যিহেতু হাতী ওলাই, আৰু তাৰ কাৰণে এইটো এটা বনাই আছে। চ' ৰাস্তাৰ কিনাৰতে এইটো কালী মন্দিৰ। আৰু এটা বস্তু দেখুৱাই আছো, ৰাস্তাৰ কিনাৰত এইফালে চাওক, কি ধুনীয়া ধাননি পথাৰ। আৰু এটা 11 কৰিডৰ পালো, বনাই আছে। ইয়াততো ভালেকেইটাই হৈছে, এইটো সম্ভৱ সেইফালৰ পৰা আহিলেতো আমি গুৱাহাটী হৈ, এইটো 4 নম্বৰ মান হ'ব এইটো।
এটা এলিভেণ্ট কৰিডৰ হৈ আছে, মানে হাতী যোৱাৰ ৰাস্তাই আৰু জন্তুবিলাক। এতিয়া সেইটো নাজানো হাতী ইফালে যাবনে নাই সেইটো নাজানো, কিন্তু এতিয়া তেওঁলোকৰ ৰাস্তা আৰু এইটো তেওঁলোকে যদি এদি যায় তো ভালে কথা, আৰু যদি কৰিডৰেদি নাহে তেতিয়া হয়তো ৰাস্তা বেলেগ ল'ব। এতিয়া বাকীটো তেওঁলোকে জানিব আৰু হাতীবিলাকে গম পাব মানে আমি এদি যাম নে নাযাম, হয়নে? হ'ব এতিয়া এখন গেট পাম, এখন বিয়াৰে গেট ক'ব নে কি গেট ক'ব আৰু আপোনালোকে, মই দেখাই আছো। এইখন চাওক এইখন হৈছে টোল গেট, হয়নে? যাত্ৰা নোহোৱা টোল গেট। আৰু ইয়াতেতো দিবই লাগিব আৰু নাই আৰু কেইদিনমান বছৰ পৰা পইচা দিব লাগিব আৰু। তো ৰাস্তা হৈ আছে আৰু টোল গেটখনতো আগতে মানে পুৰা ৰেডি কৰি লৈ গৈছে। এতিয়া মানে পইচা দিবই লাগিব কিজানি আৰু কেইদিন পিছত উপায় নাই। ৰাস্তা বঢ়িয়া আছে, পাহাৰখন চাই লওক এবাৰ। এইফালে চাওক কিমান ধূলি, আৰু এচিটো লাগিবই, এচিটো গাড়ীত লগাব লাগিবই। গাড়ীৰ এচি নলগালে আৰু হৈছে আৰু এটা সমস্যা ইয়াতে কি জানে, গ্লাছটো মাৰিব লাগিব গাড়ীৰ, কাৰণ ইমান ধূলা দেখা দিছোন সেইফালে ইমান ধূলা, এইটো এটা প্ৰব্লেম। অৱশ্যে পানী মাৰে ৰাস্তাত, পানী নামাৰা নহয়, তো সেইটোৱে মানে আৰু ৰাতি ধূলি হ'লেতো আৰু অলপ অসুবিধা হয়, সেইটোৱে প্ৰব্লেম। বাকী আৰু ৰাস্তাটো হৈ আছে, আৰু যেতিয়া হ'ব আৰু তেতিয়া আৰু ধূলিও নাপাব আপোনালোকে, অসুবিধা নাপাব সেইটোৱে আৰু। তো এতিয়া আমি নৰনাৰায়ণ সেইটো পালোঁ। আমিতো যাওঁতে শৰাইঘাট হৈ গ'লোঁ, আৰু আহোঁতে ঘৰলৈ আমি নৰনাৰায়ণ সেইটো গোৱালপাৰা ৰাস্তা হৈ আহিলোঁ। আৰু ইয়াতে পুলিচ প্ৰশাসন থাকে। ড্ৰাইভাৰ মানুহ, ড্ৰাইভাৰী জীৱন, যিখিনি পাৰোঁ আপোনালোক দেখুৱাওঁ, আৰু ভাল ভাল কমেণ্ট কৰিব, তাতে মনবিলাক ভাল লাগে। ভিডিঅ'টো দিয়ে থাকিম, যিমান পাৰোঁ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এটা কথা কওঁ, আপোনালোকৰ উৎসাহেই মোৰ শক্তি। আজিলৈ ইমানেই, ধন্যবাদ।